26 সংখ্যক দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ সফল সমাপ্তি। ৰঙিয়া মৌখুলিত যোৱা 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰা হৈছিল যদিও ৰাইজৰ বিপুল দাবীত আৰু এদিন বঢ়াই দিয়া হয়। যোৱা শনিবাৰে অসম সংগীতেৰে অন্ত পৰে 26 সংখ্যক দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ লগতে স্থানীয় শিল্পীসকলে আধুনিক নৃত্য পৰিৱেশন তথা বিভিন্ন গীত পৰিৱেশন কৰি জীপাল কৰি তোলে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ পৰিৱেশ। ৰাস মহোৎসৱ আমাৰ 7 দিনীয়া আছিল দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ, কিন্তু ৰাইজৰ বিপুল দাবীত আমি এদিন পৰাই দিব লগা হ'লোঁ। সেয়েহে আজি আমাৰ যিবিলাক স্থানীয় শিল্পী আছে, আমি 10খন গাঁৱত মানে যিবিলাক উঠি অহা ডেকা চাম বা গাভৰু চাম যিসকল মানে শিল্পী আছে, তেখেতসকলৰ অনুৰোধ মৰ্মে আমি 7 দিনৰ পৰিৱৰ্তে 8 দিন কৰিব লগা হ'লোঁ। সেয়েহে আজি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আমাৰ গীত পৰিৱেশন হৈ আছে আৰু আমাৰ যিটো বুজিছোঁ আমাৰ ৰাতিপুৱাই যাব তেওঁ বুলি আমাৰ যিখিনি লোকেল অৰ্থাৎ স্থানীয় শিল্পী আমাৰ তেখেতসকলক গান গাব দি নৃত্য কৰিব দি আমি শেষ কৰিব নোৱাৰিম জানি। আৰু আমাৰ আজিৰ এই অনুষ্ঠানৰ পিছতে আমাৰ এই দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ সামৰণি ঘটিব। ভক্তৰ ভিৰ অসংখ্যক আমাৰ যোৱা পৰহি আমাৰ যিমান ভিৰ হৈছে আমি কণ্ট্ৰল কৰাৰ মানে অভাৱ হৈ গৈছে, আমি কণ্ট্ৰল কৰিব পৰা নাই। যোৱাকালিও আমি বহুত মানে কৰিছোঁ, স্বেচ্ছাসেৱক আমি 50জন 60জন স্বেচ্ছাসেৱক আমি নিয়োগ কৰিছোঁ আৰু স্বেচ্ছাসেৱকৰ মানে ক্ৰমে তেখেতসকলৰ মানে চেষ্টাত আমি কোনো গঞ্জগোল নোহোৱাকৈ কোনো অসুবিধা নোহোৱাকৈ আমাৰ কাৰ্যসূচী সমাপন কৰিছোঁ। আমাৰ থিয়েটাৰ বীৰামানী দলক আমি আহ্বান জনাইছিলোঁ আৰু তিনিটা নিশাত আমাৰ তেখেতসকলে নাট মঞ্চস্থ কৰিছে আৰু 3 নিশাই আমাৰ নাট মঞ্চস্থ কৰিছোঁ যদিও আমাৰ দক্ষিণ পশ্চিম ৰঙিয়া অঞ্চলত আমাৰ যিখিনি মানুহ, কিন্তু সঁচাকৈ ক'বলৈ গ'লে আমি খেতি কৰা মানুহ, খেতিয়ক হয় আৰু খেতিয়ক মানুহবিলাক দুৰ্বল। সেয়েহে ধান চপাবলৈ সময় হৈছে, ধান চপাব পৰা নাই। গতিকে সেই ৰাইজখিনি যিমান পৰিমাণে আমাৰ ইয়াত আহি আমাৰ ৰাসৰ থিয়েটাৰত মানে অংশগ্ৰহণ কৰিব লাগিছিল সিমান পৰিমাণে কৰা নাই, যাৰ বিনিময়ত নেকি আমি ৰাসৰ থিয়েটাৰ পৰিৱেশন কৰাই তাত যি লাভ পাব লাগিছিল আমি সেই লাভৱান হ'ব নোৱাৰিম। কিমান টকাৰ বাজেট আছিল আপোনালোকৰ? আমাৰ এইবাৰৰ ৰাসখনৰ বাজেট আছিল আমাৰ 12 লাখ টকা। আমি ক'ব পৰা নাই এতিয়ালৈকে কিমান যায়, আমি কালিলৈহে গম পাম। পৰিকল্পনা কি আছে? আমাৰ অহা বছৰৰ পৰিকল্পনা আমি এতিয়াৰ পৰা প্ৰস্তুত কৰিম। অহা ৰবিবাৰে আমাৰ মিটিং আছে আৰু আমাৰ মাজুলীৰ যি আমাৰ ভাওনা আছে সেই ভাওনা আমি আনি ইয়াত মানে প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। চাওঁ কি হয়। তাৰোপৰি আমাৰ বহু নাগাৰা নাম দল থাকিব, আয়তীৰ আৰু পুৰুষৰ। তাৰোপৰি আমাৰ প্ৰতিযোগিতা থাকিব কিছুমান আৰু সাংস্কৃতিক সন্ধিয়া থাকিব আৰু নাটক। আমি নাটক কাক মাতিছিলোঁ? আবাহন, ইতিহাস থিয়েটাৰ দলক আমি আহ্বান জনাইছোঁ। গতিকে আমি অহা বছৰ আমি ইতিহাস থিয়েটাৰক মানে আমন্ত্ৰণ জনাই আমি নাট প্ৰদৰ্শন কৰিম। দক্ষিণ পশ্চিম ৰঙিয়াৰ আঞ্চলিকৰ ৰাস মহোৎসৱৰ আমাৰ কমিটিৰ নেতাসকলে আমি বিচাৰিছোঁ আবেলি যদি আমি বলে পাৰোঁ জুবিন দাক অনাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। যদি আমি বলে পাৰোঁ ৰবিবাৰ আমাৰ মিটিং হ'ব, সেই মিটিঙত আমি আলোচনা কৰিম। সেই মিটিঙত যদি আমাৰ সুসম্ভৱ হৈ উঠে আমি জুবিন দাক আমন্ত্ৰণ আবেলি জনাম বুলি আমি মানে প্ৰাৰ্থনা কৰিছোঁ আৰু। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।